হেল্ল' গাইজ, কি খবৰ? ৱেলকাম টু ৰংমন 2.0লৈ স্বাগতম। মানে লগৰ এটা ৰুমত আহিছিলোঁ, এতিয়া ৰুমৰ পৰা যাম মই যাই বাছ ষ্টেণ্ডলৈকে যাম। বাছ ষ্টেণ্ডৰ পৰা তাত বাছত উঠি ৰুমত যাম আৰু সেইটো কাৰণে ভাবিলোঁ অলপ ভিডিঅ' এটা বনাওঁ। কালি আহিছিলোঁ কিন্তু ভিডিঅ'টো বনাব খুজিছিলোঁ, কিন্তু অলপ অসুবিধাৰ কাৰণে কালি বনাব নাপালোঁ। ৰুমৰ পৰা ওলালোঁ, এতিয়া যাম আৰু মই সুন্দৰ ভিউ এটা দেখা পাই ইয়াৰ পৰা। মই গৈ আছোঁ। ৰুমৰ পৰা ওলাই আহিলোঁ, এতিয়া ইয়াতে বাছ ৰখি আছোঁ। বাছ আহিলে বাছ ষ্টেণ্ডলৈকে ইয়াৰ পৰা যাম। তাৰপিছত ফাইনেলি মই ইয়াতে নামিলোঁ। আপোনালোকক জেগা এটা দেখাব খুজিছোঁ। আপোনালোকে পাৰ্কখন বহুত দেখিছে, কিন্তু ইয়াৰে পাৰ্ক দেখা নাই। মই আপোনালোকক ইয়াৰে পাৰ্ক এখন দেখাবৰ কাৰণে ভিডিঅ'টো বনালোঁ আৰু চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব হা। ফাইনেলি গাইজ, মই আহি পালোঁ। ইয়াতে এইখনে পাৰ্ক হয়। মই এতিয়া ভিতৰলৈকে যাম আৰু আপোনালোকক দেখাই চাব। সুন্দৰ পৰিৱেশ এটা। মই ফাৰ্ষ্ট এইপিনেদি যাম। ফাইনেলি গাইজ, পাৰ্কৰ ভিতৰত আহি পালোঁ। আপোনালোকক দেখাই আছোঁ কি সুন্দৰ এটা পৰিৱেশ ইয়াতে, মানে ধুনীয়া লাগে কিবা এটা মানে। সেইটো কাৰণে মই আপোনালোকক দেখাম বুলি ভাবি পেলাই মই ভিডিঅ'টো বনালোঁ আৰু আজি। কিবা এটা সুন্দৰ পৰিৱেশ, কি ধুনীয়া লাগিছে পৰিৱেশটো। আপোনালোকক মই দেখাইছোঁ, ভালদৰে চাই থাকিব ভিডিঅ'টো শেষলৈকে। কি সুন্দৰ লাগে ইয়াতে, ধুনীয়া আৰু একদম কিবা এটা ভাল লাগে আৰু ইয়াতে আহি। সেইটো কাৰণে অকলে আহিলোঁ, ভাবিলোঁ অলপমান আপোনালোককো দেখাই দিওঁ। পাৰ্কখন ধুনীয়া লাগিছে। এতিয়া ধুলনিখনত এবাৰ উঠি চাওঁ আৰু সৰু চলি উঠা দি উঠিছোঁ। গাইজ, সঁচাই মানে কিবা এটা এনেকুৱা মজা লাগে আৰু গম নাপাওঁ আৰু মানে কিবা একদম চাইলেণ্ট পৰিৱেশ। ইয়াতে আহি নিজৰ মতে বহি থাক, মানে কি কাকো কোনো মাতিব লগা নাই। নিজৰ মতে নিজে চল, পাৰ্কখন ঘূৰি যা। সেই গাইজ, চাওকচোন আপোনালোকে, ইয়াতে যদি গাৰ্লফ্ৰেণ্ড থাকিল হয় কি মজা লাগিল হয়। গাৰ্লফ্ৰেণ্ডে নাই। গাৰ্লফ্ৰেণ্ড থকা হ'লে কি ভাল লাগিল হয়। এতিয়া যে গাৰ্লফ্ৰেণ্ড নাই, ইয়াতে গাৰ্লফ্ৰেণ্ড লৈ হ'লে হালি ভাল লাগে। আমাৰ দৰে ছিংগল মানুহ হালি ভাল নালাগে গাইজ। বেলেগৰ গাৰ্লফ্ৰেণ্ড দেখা পালে আকালত বহি থকা দেখা পালে মন চন বেয়া লাগি যায়। আমিও যদি থাকিলোঁ হয়, আমিও আলোঁ হয়, একলগত বহিলোঁ হয়, কি ভাল লাগিল হয়। গাইজ, ঘূৰি শেষ কৰিব নোৱাৰোঁ। ইয়াতে ইমান জাগা আছে, মানে চাওকচোন গাইজ কেনেকৈ বহি আছে। বয়াই লাগে গাইজ। আমাৰ যদি থাকিলে হয়, আমিও এনেকৈ বহি থাকিব পাৰিলোঁ হয়। আমাৰ নাই, কি কবি আৰু গাইজ। এই গাইজ, কি টকমে বহি আছে গাইজ। দেখা পালে মন চন বয়া লাগি যায় গাইজ। যদি কোনোবা ল'ৰা বাহিৰত থকা ল'ৰা কৈছোঁ আৰু যোনবিলাক ল'ৰা বাহিৰত আছে, ইয়াতে আহিব পাৰে। নাগাল কৰিলতে এইখন পাৰ্ক আছে, ধুনীয়া পাৰ্ক। ইয়াতে ধুনীয়া মানে কি
চাব লগাও আছে, উঠিব লগাও আছে। যিহেতু আমি ডাঙৰ মানুহ কি উঠিম আৰু, সৰু ছোৱালীৰ কাৰণে উঠিব লগা বস্তু আছে, আমাৰ ডাঙৰৰ কাৰণে এইটো একো নাই উঠিবৰ কাৰণে, এনেই চাব লাগিব আৰু। গাইজ চাওকচোন, কিবা এটা ভাল লাগে আৰু, একদম সুন্দৰ চাইলেণ্ট পৰিৱেশ, ধুনীয়া ধুনীয়া মানে কি ক'ম আৰু, পাৰ্কখন ইমান ধুনীয়া। কিবা এটা ভাল লাগে। গাইজ টিকেট লৈ 10 টকাকৈ, এইখনে আছিল পাৰ্ক। এতিয়া আমি ৰুমত যাম, ৰুমত যাবৰ কাৰণে মই বাছ ষ্টেণ্ডলৈকে যাব লাগিব। মই আহিলোঁ ইয়াৰ পৰা, এতিয়া ৰুমত যাবৰ কাৰণে মই বাছ ষ্টেণ্ডলৈকে যাব লাগিব, বাছত উঠিব লাগিব ন। মই বাছ ষ্টেণ্ড গৈছোঁ, আপোনালোকক বাছ ষ্টেণ্ডটো দেখাইছোঁ আগতে, সেইটো কাৰণে আজি আৰু নেদেখাওঁ। বৰষুণে আহিব চাগে, কি সুন্দৰ ভিউ এটা। সঁচাকৈ ধুনীয়া লাগে ভিউটো। আজি বতৰটো অলপ সেমেকা ন, সেইটো কাৰণে ভিতৰত পাৰ্কিঙৰ সুবিধাও আছে, ধুনীয়া ধুনীয়া পাৰ্কিঙৰ সুবিধা। এতিয়া খবৰ আছে, খবৰ লাগিলে যাব পাৰে অলপ। সঁচাই মানে কিবা এটা ভাল লাগে আৰু, মানে অকণমান ফুৰিব আহিলে মনটো, ৰুমতনো কিমান সোমাই থাকিম আৰু। এতিয়া মই বাছ ষ্টেণ্ডত যাই আছোঁ, বাছ ষ্টেণ্ড পামেই আৰু, অলপমান দূৰ আছে। বাছ ষ্টেণ্ডত যাই বাছত উঠি ৰুমত যাম আৰু। ভাগৰ লাগিছে, বহুত ঘূৰিলোঁ আজি, বাপৰে বাপ ইমান ঘূৰিলোঁ, মানে পাৰ্কখন ঘূৰি শেষ কৰিব নোৱাৰি, ইমান ডাঙৰ পাৰ্ক হয়। গাইজ ইয়াতে মানে ৰাস্তাটো ক্ৰচিং হ'বৰ কাৰণে প্ৰব্লেম হয় ন, সৰু বাচ্ছা থাকিলে কিবা থাকিলে, সেইটো কাৰণে মানে এইটো বনাইছে। এইপিনে যাই বাছ ষ্টেণ্ডত যাব পাৰি আৰু, সিটোৰ পৰা উঠিব পাৰি। যাই চাওঁ বাৰু, আজি যোৱা নাই আজিলৈকে, ফাৰ্ষ্ট টাইম যাই চাম আৰু আজি কেনেকুৱা লাগে বা। আমাৰ অসমত কিন্তু এনেকুৱা সুবিধা দেখা নাই আৰু। এইপিনে মই বাছ ষ্টেণ্ড আহি পালোঁ, আপোনালোকক দেখাইছোঁ বাছ ষ্টেণ্ডটো আগতে, আজিও এবাৰ দেখাই দিওঁ, চাই লওক। ইয়াতে য'ত যায় তাৰে বাছ পাব আৰু, ইয়াতে ধুনীয়া। আমাৰ অসমত এনেকুৱা বাছ ষ্টেণ্ড নায়েই চাগে। সঁচাই কিবা এটা বাহিৰত বহুত ভাল লাগে, বাহিৰৰ পৰিৱেশটো মানে কি ক'ম আৰু, কিবা এটা ভাল লাগে আৰু। কি সুন্দৰ লাগিছে, বাছবিলাকে ইয়াতে ৰখি আছে, মানুহবিলাকে উঠিব ইয়াতে। বাছত উঠিলোঁ, এইখনে বাছ যাব আমাৰ ৰুমৰ ফালে। ৰুমৰ দৰমুখতে নামিব পাৰিম আৰু, এইখন বাছত গ'লে টেনশ্যন নাই। 37 হয়, আমাৰ ৰুমৰ দৰমুখত নামিব পাৰিম। এইটো বাছ ষ্টপ হয় তামিলনাডুৰ। কি ভাল লাগিছে ন, ধুনীয়া লাগিছে। হে মামা, আমাৰ অসমতো বাছ ষ্টপ বনাই দিবা, ভাল লাগিব তেতিয়াহে। ভাল মানে আমাৰ অসমত যেনেকৈ বাছবিলাকত মানুহ জিৰাব লাগে, আহক আহক দ্বাৰা খালী গাড়ী উঠক চিট আছে আহক, ইয়াতে বাছত জিৰাব নালাগে, ইয়াতে ডাইৰেক্ট নিজে আহিব আৰু এইটো এটা ইয়াতে ভাল আৰু ইয়াতে ভাড়া বেছি নহয়, 5 টকা 7 টকা এনেকুৱা ভাড়া। কিন্তু আমাৰ অসমত বাছত উঠিলে 20 টকাৰ ওপৰত ভাড়া, কিন্তু ইয়াত 5 টকা 6 টকাও ভাড়া আছে, 3 টকাৰো ভাড়া আছে। গাড়ীত সঁচাই বহুত ভালেই হ'ব লাগে ইয়াতে আমাৰ অসমত।
ফাইনেলি গাইজ গাড়ীৰ পৰা নামিলোঁ, এতিয়া ৰুমত যাই আছোঁ। ৰুম পামেই ওচৰতে ৰুম, বেছি দূৰ নাই। আপোনালোকক দেখাই আছোঁ ৰুমটো। মই ক'ত থাকোঁ, কি জেগা আপোনালোকক দেখাম। এইখিনি মোৰ জেগাখিনি আৰু মোৰ ৰুমটো দেখাই আছোঁ আপোনালোকক। এইখিনি আমাৰ জেগা, মই থকা জেগা। এইখন আমাৰ কোম্পানীৰে গাড়ী হয়, আমাৰ মালিকৰ গাড়ী এইখন। এইটো হৈছে মই থকা কোম্পানীটো। ইয়াত এটা সুন্দৰ ভিউ, দলং এখন আছে ওচৰত, এইখন দলং। ইয়াতে এইবিলাক আছে নদীত। ফাইনেলি আহি পালোঁ ৰুম। এইটো অফিচ। এইবিলাক অমিতাৰ গাছ। ফাইনেলি আহি ৰুম পালোঁ। হাই ব্ৰ', আমাৰ ভাইটিয়ে শুই আছে। গাইজ আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আগলৈকে এনেকৈ ভিডিঅ' বনাই থাকিব পাৰোঁ। ধন্যবাদ।